এটা চৰকাৰ বুলি কোৱাৰ লগে লগে চৰকাৰৰ যিটো বৰ্তমান মুৰব্বী বুলি ক'ব পাৰি, মুখ্যমন্ত্ৰী হ'ল প্ৰধান কৰ্তা ৰাজ্য চৰকাৰৰ। তেওঁৰে আণ্ডাৰত তাহাঁতৰ গৃহ বিভাগ আদি কৰি গোটেইখিনি তেওঁৱে পৰিচালনা কৰি থাকে। হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ কাৰক ৰাখি কৰ্কট ৰাখি কেৱল এটা বস্তুটো ঠিক যে হিমন্ত বিশ্ব শৰ্মাৰ লগ্ন হ'ল বৃশ্চিক লগ্ন আৰু এইফালে কাৰক ৰাশি হ'ল দুইজনৰে, অৰ্থাৎ অসম আৰু হিমন্ত বিশ্ব শৰ্মাৰ কৰ্কট ৰাশি। কৰ্কট ৰাশি বুলি যদি আমি কওঁ তেতিয়াহ'লে শনিটো মাৰক, সপ্তম আৰু অষ্টমপতি মাৰক ৰাশি অধিপতি। আচলতে বহু ক্ষেত্ৰত ব্যাঘাতৰ সূচনা হয় তেওঁৰ অসমৰ। কিন্তু এইটোৰ কাৰণে শুভসূচক হ'ল যে সেই শনিটো মাৰকপতি যদিও নৱমস্ত মৃত্যগ্ৰহত শনিটো ভাগ্যস্থানত থকাৰ কাৰণে তেওঁৰ যিটো উদ্যম একাগ্ৰতা অসমৰ গোটেই সমস্যা সমাধানৰ পথ সুগম কৰি ৰাখিব। কিন্তু তেওঁৰ যিটো মানে সহকৰ্মী সহবন্ধু বা তেওঁৰ নলে গলে লগা মানে ব্যক্তিসকল হয়তো বহু ক্ষেত্ৰত কিছু এটা বিপথে পৰিচালনা কৰাৰ কাৰণে এটা ছাজেষ্ট কৰিব। এতিয়া অসমৰ ফলাফল হিচাপে যদি আমি ক'ব লগা হয় তেতিয়াহ'লে কৃষিজাত সামগ্ৰী আদি কৰি গোটেইখিনি আমি বেয়া দেখা নাই। ২৬ এপ্ৰিলৰ আগমুহূৰ্তত যদি আমাৰ নিৰ্বাচন অনুষ্ঠিত হয়, বহু ক্ষেত্ৰত মানে ১০০ ভাগে সুফল পাব ভাৰত চৰকাৰ, মানে যিটো ভাৰতীয় জনতা পাৰ্টি। এপ্ৰিলৰ আগত যদি হয়, অৰ্থাৎ মে' ক্ৰছ হোৱাৰ লগে লগে অকণমান চিন্তাৰ বিষয় হৈ থাকিব, কিন্তু সেই বুলি বেয়াৰ দিশটো পোৱা নাই, কিন্তু বহু ক্ষেত্ৰত অৱনমিত হ'ব। অসমৰ ভৱিষ্যত ফলাফলটো মই যদি ক'ব লগা হয়, অসমৰ কাৰক ৰাশি আচলতে সেইটো কৰ্কট ৰাশি বুলি কয়। দ্বিতীয়তে যে বৰ্তমান অসমৰ যিটো প্ৰথম চকীখন বুলি ক'ব লাগিব, প্ৰথম চকীখনতো যদি আমি যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ যিটো জন্মগত চক্ৰ, ৰাশি চক্ৰ, জন্মচক্ৰ, এইটো চক্ৰ আৰু অসমৰ চক্ৰটো প্ৰায় সামঞ্জস্যটো একেই আছে। আৰু সেই হিচাপে দেখা গৈছে যে অসমৰ কাৰক ৰাশি হ'ল কৰ্কট। কৰ্কটৰ সপ্তম আৰু অষ্টমপতি শনিটো অত্যন্ত বেয়া পজিশ্যন, কিন্তু যদিওবা কাৰক অধিপতি হৈছে মাৰক বুলি কয়, কিন্তু তাৰ অৱস্থানটো নৱম স্থানত, ভাগ্যস্থানত। গতিকে ভাগ্যস্থানত থকা হিচাপে তেওঁ নানা ঘাট প্ৰতিঘাতৰ মাজেৰে অসমৰ সমস্যাটো সমাধানত কোনো এটা কুণ্ঠাবোধ নকৰিব। এই হিচাপে মই আৰু এটা দেখা গৈছে যে তেওঁৰ জন্মৰাশি কৰ্কটত বা অসমৰ জন্ম কৰ্কট ৰাশিত মংগলটো অৱস্থান কৰা হৈছে। মংগলটো হ'ল যে দশম স্থানৰ লৰ্ড বুলি কয়, আৰু এই মংগলটোৰ কাৰণে উগ্ৰ সাহসিকতা, অৰ্থাৎ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো উগ্ৰ সাহসিকতাৰে সমস্যা সমাধানৰ পথবিলাক সুন্দৰ হিচাপে মুকলি কৰাটো দেখা যাব। প্ৰাকৃতিক দুৰ্যোগ বুলি যদি ক'ব লগা হয় যে এইবাৰ শস্যাধিপতি অৰ্থাৎ কৃষিৰ অধিপতি শনিটো। গতিকে শনি সাধাৰণতে শুষ্ককাৰক গ্ৰহ বুলি কয়। এই শুষ্ককাৰক গ্ৰহটো মাৰকপতি হিচাপে যদিওবা বেয়া, জলাধিপতি আছিল আমাৰ যে বুধৰ কাৰণে যিহেতু নিয়মিত বৃষ্টিৰ যোগ দেখা যাব, তাৰ জৰিয়তে শস্য শ্যামলা আমাৰ অসমখন সুন্দৰ দেখা যাব। কিন্তু এইটো ঠিক যে শনিৰ কাৰণে কীট পতংগ আদি কৰি নানান ধৰণৰ শাৰী শস্যবিলাকত অনিষ্ট সাধন হোৱা দেখা যাব। এইটোও ঠিক যে আমাৰ যিটো ৰবি হ'ল মন্ত্ৰী,
অৰ্থাৎ সূৰ্যৰ সৌৰজগতৰ মূল শক্তিটো হ'ল সূৰ্য। সূৰ্য যদি নৰ্মেল থাকে তেতিয়াহ'লে আমাৰ কোনো ক্ষেত্ৰতে বিপৰ্যয় হ'ব নোৱাৰে। বৃহস্পতিটো ৰজা হিচাপে সি আৰোহণ কৰি আছে যিহেতু সেইটো ক্ষেত্ৰতো আমি কোনো ক্ষেত্ৰতে বেয়া দেখা নাই। গতিকে আমি ক'ব পাৰোঁ যে অসমৰ ভৱিষ্যত ফলাফল প্ৰাকৃতিক দুৰ্যোগ বা মহামাৰী সংক্ৰমণ আদি কৰি নানান ধৰণৰ ভূকম্পন আদি কৰি গোটেইখিনি আমি সুন্দৰ ভাৱে ভাল দেখা পাইছোঁ। সাধাৰণতে শনিটো যিহেতু মাৰক প্ৰতি আইন শৃংখলাত কিছু এটা অৱনমিত হ'ব। আৰু সেইটো বস্তুটো কিহৰ কাৰণে যে শনিৰ কাৰণে সাম্প্ৰদায়িক সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছে। যিটো নেকি সাম্প্ৰদায়িক বিষ বাষ্প এইটো এটা স্থিতিটো বহুত এটা দেখা যাব, যাৰ ফলত আইন শৃংখলাৰ অৱনতি হোৱাৰ সম্ভাৱনাটো নোহোৱা নহয়। নিৰ্বাচন সম্পৰ্কে পঞ্চায়ত হওক, লোকসভা হওক, বিধানসভা হওক, যিকোনো নিৰ্বাচন ক্ষেত্ৰত আমি যদি কওঁ যে এপ্ৰিলৰ আগমুহূৰ্তসমূহ নিৰ্বাচনবিলাক আমাৰ অসমৰ কাৰণে ভাল এটা ফলাফল দেখা পাম ভাৰতীয় জনতা পাৰ্টীয়ে। অৰ্থাৎ শাসন ভাৰ যিবিলাকে লৈ আছে তেওঁলোকৰে বহু ক্ষেত্ৰত ভাল বুলি আমি ক'ব পাৰোঁ। এপ্ৰিলৰ পিছত হ'লে সাধাৰণতে অকণমান দুৰ্বল হ'ব পাৰে। অৰ্থাৎ ২৬ চনৰ এপ্ৰিলৰ পিছত যদি হয় নিৰ্বাচনসমূহ তেতিয়াহ'লে অকণমান চিন্তাৰ বিষয় হৈ থাকে, য'ত নেকি বহু ক্ষেত্ৰত দুৰ্বল হোৱা দেখা যাব। আৰু ৰাশি অনুযায়ী যদি ক'ব লাগে অসমৰ তাৰক ৰাশি যিহেতু কৰ্কট ৰাশি নৱমপতি বৃহস্পতি অসমৰ অৰ্থাৎ অহা ২৬ এপ্ৰিলৰ আগমুহূৰ্তত মই ভাল বুলিয়ে ক'লোঁ। গতিকে হিমন্ত বিশ্ব শৰ্মাৰে আমি গোটেই কাৰ্যকাৰীকেইটা আমি ভাল বুলি দেখা পাইছোঁ। ২৬ পিছততো ভগৱান জানে কি কাৰণে সেইখিনি সময় অলপ বেয়া। আৰু তাৰোপৰি যিহেতু আমাৰ ছ'লাৰ মুভিং বুলি কয়, এই ছ'লাৰ মুভিঙৰ লগে লগে গ্ৰহৰ অৱস্থানবিলাক হয়তো বহু ক্ষেত্ৰত ভিন্ন আকাৰে থাকিব, যাৰ ফলত সেইখিনি সময়ত ফলাফলটো আৰু বেলেগ ধৰণে আহিব।